মান আগতে আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বৰপেটাত গৈছিলে। আপোনালোকে জানে যে বৰপেটাৰ বহুত গাঁৱত আমাৰ মিয়া মুছলমান মানুহসকল থাকে। মোক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কৈছে একদম মানুহে লাইন পাতি পাতি ৰেজিষ্টাৰ কৰি আছে। আমি যদিও কওঁ কিন্তু তেওঁলোকে চৰকাৰী আঁচনিবিলাকৰ বিষয়ে আমাতকৈ আগতে শুনে। আৰু বৰপেটাত যেতিয়া লাইন ধৰি ধৰি মানুহে মোদী ডাঙৰীয়াৰ আঁচনি লৈ আছে, তেজপুৰত আমি মানুহ মাতি আনি আছো। তাৰমানে মোদীক ভোট দিয়া মানুহখিনিয়ে আঁচনিটো ল'ব আগবাঢ়ি অহা নাই। আৰু হয়তো মোদীক ভোট নিদিয়া মানুহখিনি, মোদী ডাঙৰীয়াক ভোট নিদিয়া মানুহখিনিয়ে লাইন কৰি কৰি আঁচনিখিনি লৈ আছে। তাৰ কাৰণটো কি? সজাগতা আৰু সচেতনতা। আজি যদি আমাৰ সজাগতা আৰু সচেতনতা থাকে আমি চব পাম। কিন্তু যদি সজাগতা আৰু সচেতনতা নাথাকে আমি ভোট দিয়াৰ পিছতো আঁচনিবিলাক নাপাওঁ। আমাৰ মনটোত খং উঠি থাকে, এই চৰকাৰে ইমান গেছৰ দাম কৰিলে, আমাৰ ইমান গেছৰ মূল্য বাঢ়িলে, কিন্তু আমি গমেই নাপাওঁ যে বজাৰৰ কাৰণেহে 900, মোদী ডাঙৰীয়াৰ উজ্বলা ললে আমাৰ 700। বহুতে নাজানে যে উজ্বলা গেছত 200 টকা আকৌ আমাৰ বেংক একাউণ্টত আহি যায়, 900 টকাত কিনিব লাগে, 200 টকা আমাৰ বেংকৰ একাউণ্টত জমা হৈ যায়। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, বানপানী যেতিয়া হয় তেতিয়া খেতি পথাৰ নষ্ট হয়। আমি সকলোৱে কৈ থাকো যে মোৰ খেতি গ'ল, চৰকাৰে আৰ্থিক সাহায্য দিয়া নাই। টিভিটো নিউজ উঠি যায় যে তেওঁক কোনেও আৰ্থিক সাহায্য দিয়া নাই, আৰ্থিক সাহায্য পোৱা নাই, বিভিন্ন নিউজ উঠে। কিন্তু যদি আমি ফচল বীমা যোজনাত আবেদন কৰি নিজৰ নামটো লিখি থওঁ, চৰকাৰে আমাক নিজৰ একাউণ্টত নিজেই টকা দিব। কেইদিনমান আজিৰ প্ৰায় এবছৰ আগতে লখিমপুৰ জিলাত গোটেই মহিলাসকলে বেংকৰ সন্মুখত লাইন দিলে, বোলে কি যে টকাৰ বৰষুণ আহিছে। ফচল বীমা যোজনাত সেইবাৰ আমি ৰাইজক কোৱা নাছিলো, আমি নিজেই পঞ্জীয়ন কৰাই দিছিলো। তাৰমানে বীমাৰ প্ৰিমিয়ামটো ৰাজ্য চৰকাৰে দিব লাগে, কেন্দ্ৰীয় চৰকাৰে দিব লাগে, হিতাধিকাৰীয়ে দিব লাগে। প্ৰথম বছৰ কাৰণে অসমত হিতাধিকাৰীৰ শ্বেয়াৰটো ৰাজ্য চৰকাৰে দি দিছিলে। 280 কোটি টকা বানপানীৰ পিছত আমাৰ ৰাইজে পালে। মোবাইলত মেছেজ আহি আছে, 5,000 ডিপজিটেড, 10,000 ডিপজিটেড ইনটুৰ একাউণ্ট। মানুহে বুজি পোৱা নাই, মানুহে ক'লে টকাৰ বৰষুণ আহি আছে। এতিয়া অসমত যিমান বানপানী হয়, আমি যদি এই কাউণ্টাৰ ইয়াতে আছে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত যদি আমি বীমা কৰো, 100 টকা হ'ব বীমাৰ খৰচ বা তাতকৈ কম হ'ব। ৰাজ্য চৰকাৰে লগত আৰু দিব, কেন্দ্ৰীয় চৰকাৰেও দিব। বানপানীৰ পিছত চৰকাৰৰ সাহায্য পোৱা নাই বুলি আমি টিভিত ক'ব নালাগে, আমি মাত্ৰ মোবাইলটো চাই থাকিব লাগে কেতিয়া আমাৰ টকাটো জমা হৈ গ'ল। মোদী ডাঙৰীয়াই এখন নতুন ভাৰত সৃষ্টি কৰিব খুজিছে, য'ত এক্সিডেণ্ট হ'ল MLA মন্ত্ৰীৰ ওচৰত যাব নালাগে, ইঞ্চুৰেঞ্চৰ পৰা টকা পাব। ঘৰত মানুহৰ মৃত্যু হ'ল ইঞ্চুৰেঞ্চে টকা দিব, কাৰো ওচৰত হাত পাতিব নালাগে। বেমাৰ হ'ল MLA মন্ত্ৰী তাত যাব নালাগে, কাৰ্ডখন লৈ হস্পিটাল গ'লে 5 লাখ টকাৰ ট্ৰিটমেণ্ট। কৃষক হয়, সাৰ কিনিব পইচা নাই, 2000 টকা কৰি আমাৰ বেংক একাউণ্টত আহি থাকিলে। আৰু তাৰ লগত ৰাজ্য চৰকাৰৰ আন আন আঁচনিবিলাক আছে। কালি আমাৰ কেবিনেটত আমি সিদ্ধান্ত লৈছো যে বিভিন্ন চৰকাৰী নিয়মৰ কাৰণে যিসকলে প্ৰধানমন্ত্ৰী